শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় জন্মদাস্যায়তু অন্নয়দি তরত সরত সবিজ্ঞচরত তেনে ব্রহ্মণিরা যদি কবয়ে মুহ্যন্তি যক্ষুরায় তেজো বর্মিডং যথা বিনিময়ো যত্ততি চগ্রোমিষা ধন্নাসেনা সদনিরষ্টকুহকং সত্যং পরম ধীমহি ধর্মপূজ্যতা কৈতবস্তু পরমো নিমৎসু শরণং সতং বেদং বাস্তবমত্র বস্তু শিবদং তাপত্রয়ো মূলনম শ্রীমদ্ ভাগবতে মহামুনি কীটে কিংবা পররেশ্বর চৈদ্রো হৃদয় বরুদ্রতে অট্টকিটবে সুসুভে তৎক্ষণা নিগমা কল্পতরো গলিতং ফলং চোকামুখাৎ অমৃতাদব সংযুতম পিয়ত ভাগবতং রসমলয়ং মুহুর্মুহুরসিকা ভূমি ভাবুকা ভাগৱতৰ দশম স্কন্ধৰ ভগৱান কৃষ্ণৰ বাল গোপালৰ বাল্যলীলা সেই শীৰ্ষক আমি আজি আৰম্ভ কৰিছোঁ দশম স্কন্ধ। এই গায়নত দহিমাৰ এ সময় হেমন্তে গয়া ও দামোৰিক মেলন্ত মোৰাদি হে নেমেল নেমেল বুলি হে আমি সবে মাতো যেবে অধিকে হাঁহতৰি গপাৰি আমি গৃহ কামে আউল হইবাৰ দেখিয়া কৃষ্ণে বানৰ গণকল গেলৈ এ সুৰদেন দামোদৰ হে চেগ চাই পক্ষী ঘৰ এ চুৰি কৰি খান্ত দৈ শিকিয়াত থওঁ তুলি হে পীৰা উৰুখলে উঠি এটাকো নমাৱন্ত কি নো চান্দ হি বানৰক দেন্ত আনি হে বানৰ নখায় জানি
একোবাই ভাঙন্দখ বেভান লোকান নজায় আন্ত আন্ধাৰত খুজি পান্ত এই শৰীৰৰ ৰত্নে পৰাই এই যিদিনা নপান্ত দে এ আঞ্চুৰি কামুৰি মাৰি এ সৱালক জান্তক গোৱালে আনন্দে বেনি এচুৰ বুলি পাৰে গেৰি এ কৈক যায় বা কৃষ্ণেনি বোধৰি হে মাতন্ত ধুৰ তালিমাক হে দৰা সন্ত আশিকাক তই ঈশ্বৰ মই দগিৰি গীতা ভাগৱত পাঠ কৰোঁতে শ্ৰৱণ কৰোঁতে কেতিয়াও বাহ্যিক কথা একো উচ্চাৰণ হ'ব নালাগে এই শব্দসমূহত ভগৱন্তক কৃষ্ণ বৈকুণ্ঠৰ পৰা নামি আহে বৈকুণ্ঠৰ পৰা নামি আহি এই ভাগৱত তেওঁ নিজে শ্ৰৱণ কৰে এইটো কাৰণে কলি যুগত ভাগৱত গীতা এই শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনতকৈ শ্ৰেষ্ঠ ধৰ্ম নাই বুলি শাস্ত্ৰই কৈছে এই কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱাটো এই জনমৰ পুণ্য নহয় বুলি কৈছে শাস্ত্ৰভাগত ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱাটো আগৰ বহুতটা জনমৰ সঞ্চিত পুণ্যৰ ফল যদি কাৰোবাৰ লগত সঞ্চিত পুণ্য এই জন্মত লাগি অহা নাই তেতিয়াহ'লে তেওঁ গীতা ভাগত কেতিয়াও শ্ৰৱণ কীৰ্তন কৰিবলৈ নাপায় ইয়া ভাগৱত শাস্ত্ৰৰ মত যিজন জগতৰ ঈশ্বৰ কৃষ্ণৰ জন্ম নাই মৃত্যু নাই যিজনৰ আচল তত্ত্বটোৱে হ'ল বৈকুণ্ঠপতি বা বৈকুণ্ঠ যিজনৰ ৰূপ নাই আকাৰ নাই মানে সেইজন ভগৱান কৃষ্ণই তেওঁৰ লীলাৰ দ্বাৰা ভকত বৈষ্ণৱে যাতে ভগৱন্তৰ ঈশ্বৰ সুখৰ আনন্দ লাভ কৰিব পাৰে সেই উদ্দেশ্যকে আগত ৰাখি ভগৱন্ত প্ৰভুৱে অৱতাৰৰ দ্বাৰা তেওঁ লীলা কৰিছে ভগৱন্ত কৃষ্ণৰ এই লীলা যদি শ্ৰৱণ কীৰ্তন কৰা হয় তেতিয়াহ'লে কৃষ্ণক স্পৰ্শ কৰাতকৈ বেছি আনন্দ লাভ হয় ভগৱন্ত কৃষ্ণৰ গুঞ্জসাৰু লীলা শ্ৰৱণ কীৰ্তন যদি কেনেবাকৈ কৰিবলৈ পোৱা যায় তেতিয়াহ'লে কৃষ্ণক পোৱাতকৈ বেছি পুণ্য এই কথা ভাগৱত শাস্ত্ৰই কৈছে পাণ্ডৱৰ নাতি পৰীক্ষিতে এদিন মাত্ৰ এটা ভুল কৰিছিলে দুটা ভুল কৰা নাছিলে প্ৰথম এটা ভুল কৰিলে তাৰপাছত আকৌ সেইটো পৰা 2 নম্বৰটো বাঢ়ি গ'ল তাৰপাছত আকৌ 3 নম্বৰটো তাতে লগ হ'ল তাৰপাছত 4 নম্বৰ ভুলটো লগ হ'ল আৰু 5 নম্বৰ ভুলটোত কি হ'ল তেওঁৰ মৃত্যু আহিল যদি আমি কৰা ভুলবিলাক এটা এটাকে বাঢ়ি বাঢ়ি গৈ থাকে এটা সময়ত আমাৰ ভুলটো গৈ মৃত্যুত ৰৈ দিব মৃত্যুৰ পাছত আৰু আমাৰ একো কৰিবলগীয়া নাথাকে বা নাই পৰীক্ষিতৰ প্ৰথম ভুল আছিলে ধৰ্মৰাজ যুধিষ্ঠিৰে তেওঁক যিটো সোণৰ মুকুট পিন্ধাই ৰজা পাতি দিছিলে সেই মুকুটটো খুলি জৰাসন্ধক বধ কৰি যিটো মুকুট ভীমে আনিছিলে সেই মুকুটটো পিন্ধি চাইছিলে ককাক ধৰ্মৰাজ যুধিষ্ঠিৰে খুলি দিয়া পিন্ধাই দিয়া ধৰ্মৰ মুকুটটো তেওঁ নিজে ইচ্ছা কৰি খুলি জৰাসন্ধক বধ কৰি আনি যিটো ডাঙৰ সোণৰ মুকুট বাকচত ভৰাই থৈছিলে সেই মুকুটটো তেওঁ পিন্ধি চাবলৈ মন গৈছিলে সেই মুকুটটো পিন্ধাৰ পাছতে তেওঁৰ ৰাজ্যৰ শাসনৰ যিটো তেওঁৰ নিয়ন্ত্ৰণ শক্তি আছিলে সংযম শক্তি আছিলে সেই মুকুটটো পৰিধান কৰি দিয়াৰ পাছতে তেওঁৰ নিয়ন্ত্ৰণ আৰু সংযমটো লোপ পাইছিলে
সেইটো কাৰণে তেওঁ কি কৰিলে বোলে মই আজি ৰাজ্য শাসন নকৰোঁ, আজি মই মৃগয়া কৰিবলৈ যাওঁ। তেতিয়াৰ সময়ত ৰজাসকলে মৃগয়া কৰে, সেইটো তেওঁলোকৰ এটা চখ আছিলে। কিন্তু পাণ্ডৱৰ দৰে পুণ্য বংশত ধৰ্মৰাজ যুধিষ্ঠিৰৰ দৰে ধৰ্মশীল এজন ৰজাৰ নাতি হৈ হাবিত গৈ পহু চিকাৰ কৰি বনৰ পানী বধ কৰি তেওঁ যদি আনন্দ ল'বলৈ যায়, তেতিয়াহ'লে ইয়াৰ বৰ ডাঙৰ অধৰ্ম। অধৰ্ম সকলোৱে কৰিলে অন্যায় বা পাপ হয়, কিন্তু যদিহে ধৰ্মৰ বংশত অধৰ্ম কৰে তেতিয়াহ'লে তাৰ পৰা বেছি পাপ হয়। যিদৰে দুখীয়া মানুহ এজনৰ হাতত 100 টকা থাকিলে ধেৰ টকা যেন লাগে, ধনী মানুহ এজনৰ হাতত 1 লাখ টকা থাকিলেও বেছি টকা যেন নালাগে। তদ্ৰূপ কথাটো তেনেকুৱা। পাপী এজনে পাপ কৰিলে পাপৰ পৰিমাণটো আনুপাতিক হিচাপে কম হয়। ধৰ্মিষ্ঠ লোক এজনে যদি পাপ কৰে তেতিয়াহ'লে অকণমান পাপতে বহুত পাপ হয়। ভাগৱত শাস্ত্ৰৰ 10ম স্কন্ধৰ কথাখিনি আজি আমি পাঠ আৰু পৰ্যালোচনা আগবঢ়াম, কিন্তু এই 10ম স্কন্ধৰ কথাখিনি কৈ আছে পাণ্ডৱৰ নাতি পৰীক্ষিত। পৰীক্ষিত এক প্ৰতীক। পৰীক্ষিত ক'ৰ প্ৰজা? কলিৰ প্ৰজাত তেওঁ প্ৰৱেশ হয়। ধৰ্মৰাজ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ এইসকল দাপৰ যুগৰ আছিলে। বিদুৰো দাপৰ যুগৰ আছিলে, কিন্তু পাণ্ডৱৰ নাতি পৰীক্ষিত ক'ৰ প্ৰজা হৈ গ'ল? কলি যুগৰ প্ৰজা হ'ল। এই কলি যুগ প্ৰৱেশ হৈ যোৱাৰ লগে লগে কি হৈ যায়? মানুহৰ মন প্ৰাণ হৃদয় সকলো চঞ্চল হৈ যায়। সেইটো কাৰণে আজিকালি মানুহৰ খং ৰাগ দেশ এইবিলাক বেছি। আগৰ শিক্ষকে যদি ল'ৰা এটাক পিতে, পিতৃ মাতৃয়ে আপত্তি দিবলৈ নাযায়। আজিকালি ল'ৰা এটাক যদি কেনেবাকৈ পিতে, ৰাস্তাত ধৰি শিক্ষকক অপদস্থ কৰাৰ নজিৰ আছে। আজিকালি মানুহৰ সহনশীল গুণটো কম, ধৈৰ্য গুণটো কম, কিন্তু ডিঙিৰ দোলা স্বভাৱটো আজিকালি বেছি। আজিকালি বুলিয়ে কৈছো, কাৰণ এইটো কলিযুগ। কেতিয়াৰ পৰা এইটো আৰম্ভ হ'ল? পাণ্ডৱৰ নাতি পৰীক্ষিতে ধৰ্মৰাজে পিন্ধাই দিয়া ধৰ্মৰ মুকুটটো খুলি যিদিনাখনে জৰাসন্ধক বধ কৰি ভীমে অনা সেই মুকুটটো তেওঁ টেষ্ট কৰি চাইছিলে, সেইদিনাখনে তেওঁ মন আৰু মগজুত কি সোমাই গ'ল? বিকাৰ সোমাই গ'ল। সেই মুকুটটো পিন্ধি তেওঁ মৃগয়া কৰিবলৈ গ'ল। গোটেই দিনটো মৃগলৈ খৰ মাৰিলে, খেদি ফুৰিলে, এটা মৃগও তেওঁ বধ কৰিব নোৱাৰিলে। তেতিয়াও চেতনা অহা নাই যে মই মৃগ খেদি ফুৰা নাই, মই এইবোৰ মায়াহে খেদি ফুৰিছো। পাছত ভাগৰ লাগিলে, তৃষ্ণাত আতুৰ হ'ল, জলৰ সন্ধান কৰিলে। এতিয়া জল ক'ত পাব? হাবিৰ মাজত বিচাৰি বিচাৰি গৈ সমীক ঋষিৰ আশ্ৰম পালে। বৰ ডাঙৰ তাত্ত্বিক কথা এই কাহিনীটো। পৰীক্ষিত হ'ল চঞ্চল জীৱ। সেই সময়ত যিহেতু তেওঁ মৃগয়া কৰি ফুৰিছে, সমীক হ'ল সাধনময় জীৱ। সমীকে কি কৰিছে? ব্ৰহ্ম সমাধিত লীন হৈ দুটা চকুৰে চকু পানী বোৱাই ঈশ্বৰ সুখৰ আনন্দত তেওঁ দেহৰ যিটো চেতনা, এই চেতনাক ত্যাগ কৰি তেওঁ আত্মিক চেতনা ঈশ্বৰৰ লগত এক হৈ আছে। সেইটো সময়ত তেওঁ দেহটো আছে, কিন্তু তেওঁ আত্মাটো ঈশ্বৰত লীন হৈ আছে। সেইটো কাৰণে তেওঁ দেহৰ 10 ইন্দ্ৰিয়ৰ যিবিলাক কৰ্ম, সেই কৰ্মবিলাক তেওঁৰ লগত একো নাই। পৰীক্ষিতে গৈ ইমান মাতিলে, তেওঁ নুশুনিলে, তেওঁ ভাও ধৰা নাই। যিহেতু তেওঁ ব্ৰহ্ম সমাধিত আত্মাত লীন গৈ আছে, এই দেহৰ লগত তেওঁ সম্পৰ্কিত হৈ থকা নাই। সেইটো কাৰণে শ্ৰৱণ ইন্দ্ৰিয়ই তেওঁক একো সংকেতেই মগজুত দিব পৰা নাছিলে। বহুতবাৰ মাতিও যেতিয়া মাত নাপালে, পৰীক্ষিতৰ মনলৈ ক্ৰমান্বয়ে নিগেটিভ চিন্তাবিলাক আহি গৈছে। প্ৰথমতে সোণৰ মুকুট পিন্ধিলে, দ্বিতীয়তে মৃগয়ালৈ গ'ল, তৃতীয়তে তৃষ্ণাত আতুৰ হ'ল, পিয়াহ লাগিলে। তৃষ্ণাত আতুৰ হোৱাৰ কাৰণে তৃষ্ণা দূৰ কৰিবলৈ ঋষিৰ আশ্ৰমলৈ আহিলে। ঋষিৰ আশ্ৰমত সমীকে সাধনাত বহি আছে, আৰু সমীকে তেওঁক দেখি ভাও ধৰিছে বুলি যে তুমি ব্ৰাহ্মণ, মই ক্ষত্ৰিয়, তুমি উচ্চ বংশৰ, মই নিচ্চ বংশৰ, তুমি এজন ধাৰ্মিক, মই অধাৰ্মিক, সেইটো কাৰণে তুমি মোক আওকাণ কৰিছা। যি পাণ্ডৱৰ বংশত ঋষিক দেখাৰ লগে লগে ধৰ্মৰাজ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ এইসকলে ঋষিৰ চৰণত পুষ্প দি বা ফুল দি তেওঁলোকে চৰণত সেৱা কৰি আশীৰ্বাদ লয়। সেইটো বংশৰে পাণ্ডৱৰ নাতি পৰীক্ষিতে ঋষিজন ধ্যানস্থ থকা অৱস্থাতো তেওঁ চৰণ চুই এটা আশীৰ্বাদ ল'বলৈ বুজি নাপালে। ক্ৰমান্বয়ে তেওঁ ভুলবিলাক বঢ়াই গৈ আছে।
আৰু ঋষিক যেতিয়া কটু বাক্য প্ৰয়োগ কৰিলে বাক্যৰ শক্তিটোৱে হ'ল ঈশ্বৰৰ শক্তি যাৰ বাক্যে হুয়া আছে বেদ পৰম পতিটো তৰয় যাহাৰ নামে ভগৱান কৃষ্ণই বাণী ৰাখিছে বেদ হ'ল ভগৱান কৃষ্ণই গীত গাইছে গীতা হ'ল ভগৱান কৃষ্ণৰ ভক্তিৰ তত্ত্ব প্ৰস্তুত কৰিলে ভাগৱত হ'ল এইবিলাক সব বাক্যৰ শক্তি এইটো কাৰণে পৰীক্ষিত পুণ্য বংশৰ আছিলে বাক্য বেয়া ৰাখি দিলে আৰু বাক্যৰ যোগেদি পাপ ৰচনা হ'ল এই পাপে ৰূপ ল'লে এটা মৰা সাপৰ মৰা সাপটো তালে ক'ৰ পৰা আহিছিলে পৰীক্ষিতৰ কটু বাক্যৰ বেয়া শক্তিত সেই মৃত সাপটো সৃষ্টি হৈছিলে তেওঁ সন্মুখত যেতিয়া মৃত সাপটো দেখিলে তেতিয়া তেওঁ আৰু অকমান পাপলে আৰু বেছিকে গমন কৰিলে কি কৰিলে মৰা সাপটো ধেনুৰে ধৰি সমীক ঋষি ডিঙিত মেৰিয়াই দিলে যি ঋষিক পাণ্ডৱৰ নাতিয়ে চৰণত ফুল দি জলেৰে চৰণ ধুৱাই সেই চৰণৰ জল শিৰত লৈ যি পাণ্ডৱৰ নাতিয়ে আশীৰ্বাদ লৈছিলে বা পাণ্ডৱে আশীৰ্বাদ লৈছিলে সেই পাণ্ডৱৰ নাতিয়ে ঋষিৰ গলত মৰা সাপ মেৰিয়াই যিমান তেওঁলোকৰ সঞ্চিত পুণ্য আছিলে গোটেইখিনি শেষ কৰি পেলালে পৰীক্ষিতৰ লগত আৰু বংশসূত্ৰে যি পুণ্য আছিলে গোটেইখিনি শেষ যিহেতু তেওঁলোকৰ ভুলৰ পৰিমাণ আৰু পাপৰ পৰিমাণ বাঢ়ি গৈ আছে আৰু ঋষিৰ গলত সৰ্পটো মেৰিয়াই তেওঁ বৰ ডাঙৰ ভাল কাম এটা কৰিলো বুলি তেওঁ লাহেকে ঘৰলৈ ঘূৰিলে আৰু খেলি থকা ল'ৰাবিলাকে ৰজা এজনে তেনেকুৱা কৰা দেখি সমীকৰ পুত্ৰ সিংহীয়ে আঁতৰত খেলি আছিলে তাক কৈ বাকৰিটো দি দিলে যে তোমাৰ পিতৃৰ সাধনময় গলত এটা মৰা সাপ মেৰিয়াই থৈ গৈছে এজন কোনোবা ৰজাই সাধনময় ঋষিৰ পুতকৰো সেইদিনাখন সাধনাৰ পৰা দয়া আৰু ক্ষমা দূৰ হ'ল লোপ পালে তেওঁ ক্ৰোধৰ অগ্নিত প্ৰজ্বলিত হ'ল কৌশিকৰ জল লৈ জলেৰে সৈতে অভিশাপ দি দিলে যে এনেকুৱা ধৰণৰ ক্ষত্ৰিয় ৰজা যদি পৃথিৱীত বেছি দিন থাকে তেওঁ বহুত বেছি পাপ কাম কৰিব মোৰ পিতৃয়ে ঈশ্বৰ সাধনাহে কৰিছে কাকো অনিষ্ট কৰা নাই নিজৰ গৃহত থাকি তপস্যা কৰিছে কাকো অপকাৰ কৰিবলৈ যোৱা নাই তেনে এজন মোৰ পবিত্ৰ পিতৃক অপবিত্ৰ মৰা সাপ মেৰিয়াই উফচি কৰিবলৈ বিচৰা এনে দুৰ্দান্ত ৰজা যদি পৃথিৱীত বেছি দিন দি থাকে তেতিয়াহ'লে পৃথিৱীত আৰু বেছি পাপ হ'ব বোলে কিয়নো ৰজাই যিটো কৰে সেইটো প্ৰজায়ো কৰিব গতিকে হাতে পাছে বাৰ কৰি কি কৰিলে কৌশিকৰ জল লৈ এনেকুৱা দুষ্ট ৰজা যি থাকিব নালাগে বুলি অভিসম্পাত দি দিলে যি মূৰ্খই মোৰ পিতৃৰ শুদ্ধ পবিত্ৰ দেহত অপবিত্ৰ মৰা সাপ মেৰিয়াই এনেকুৱা ধৰণৰ পাপ অৰ্জন কৰিছে তাক 7 দিনৰ ভিতৰতে তক্ষকনাকে দংশন কৰি মৃত্যু দিয়ক বুলি গোটেই পৃথিৱীখন তলবল কৰিবলৈ লাগিলে ঋষিপুত্ৰৰ বাক্যত অভিশাপ দিয়াৰ পাছতে পিতৃৰ মৃত্যু হ'ল বুলি তেওঁ খুব কান্দিছে যেতিয়া সিংহী মুনিয়ে খুব কান্দিলে সমীক ঋষিৰ তপস্যা ভংগ হৈ গ'ল তেওঁ লাহে লাহে ব্ৰহ্ম সমাধিৰ পৰা প্ৰকৃতস্থ অৱস্থালৈ আহি কিয়নো তুমি ইমানকে কান্দিছা বুলি সুধিলে আৰু তেতিয়া কৈছে আপোনাৰ শুদ্ধ পবিত্ৰ দেহত কোনোবা পাপিষ্টই এটা উপবিত্ৰ মৰা সাপ মেৰিয়াই দিলে তেওঁ কৈছে এইটো একো ডাঙৰ কাম হোৱা নাই মৰা সাপ এটাহে মেৰিয়াই দিছে এইটো মই পেলাই দিলেই হ'ল তেওঁ কৈছে নহয় বোলে মই ডাঙৰ তাৰ প্ৰতিকাৰ এটা কৰিলো বোলে কি প্ৰতিকাৰ কৰিলা বোলে যি দুষ্ট ৰজাই এনেকুৱা ধৰণৰ অনিষ্ট কৰিছিলে তাক 7 দিনতে তক্ষক সৰ্পই দংশন কৰি মৃত্যু দিব বুলি মই তাক ব্ৰহ্ম সাপ দি দিলো তেতিয়া সমীক ঋষিয়ে কৈছে তই ধ্বংস কৰি দিলি শেষ কৰি দিলি ক্ষত্ৰিয় ৰজা এইজন পৰীক্ষিত আছিলে মই সাধনাৰ দ্বাৰা গম পাইছো এইজন ৰজা পুণ্য বংশৰ ৰজা আছিলে এনে ধাৰ্মিক বৈষ্ণৱ ৰজা এজনক তই যে অভিসম্পাত দি দিলি আমাৰ আৰু এই ঋষিকুলত যিমান পুণ্য আছিলে সকলো পুণ্য আজি শেষ হৈ গ'ল যদি পৰীক্ষিত ৰজাই আহি তোক যদি কিবা বেয়াকে ক'লেহেঁতেন আৰু তোকো যদি অভিসম্পাত দিলেহেঁতেন পাপ অলপ কমিলেহেঁতেন কিন্তু পৰীক্ষিত বৈষ্ণৱ ৰজা পৰীক্ষিতে তেনেকুৱা কোনো প্ৰতিকাৰ নকৰে আমাৰ ঋষিৰ বংশটোত অমোচন পাপ থাকি যাব এতিয়া এই বুলি সমীকে কান্দিবলৈ ধৰিছে তই কিয় এনে ভুল কাম কৰিলি সাধনাত থকাজনে উচিত অনুচিত ভাল বেয়া এইবিলাক বুজি পায় যাৰ লগত সাধনা নাই তেওঁ সেইখিনি বুজি নাপায় ভাগৱত শাস্ত্ৰত কি কথাটো দেখাইছে
পৰীক্ষিত নৃপতিয়ে গৃহত গৈ যেতিয়া পালে পাই মুকুটটো যেতিয়া খুলি দিলে তেওঁ চিন্তনবিলাকৰ পৰা মুক্ত হৈ গ'ল আৰু তেওঁ আত্মসমালোচনা কৰিলে যে মই আজি কি কি কাম কৰিলো। পৰীক্ষিতে প্ৰথমতে ভাবি ভয় খাইছে যে মই বৰ ডাঙৰ অন্যায় কৰিলো, মই অৰণ্যৰ নিৰ্দোষী প্ৰাণীবিলাকক মই বধ কৰিবলৈ গৈছিলো। তাৰ পাছত তেওঁ ভাবিলে মইতো এজন ঋষিৰ আশ্ৰমলৈ গৈছিলো, ঋষিৰ আশ্ৰমত গৈতো মই এজন ঋষিৰ ডিঙিত মৰা সাপ মেৰিয়াই দিলো, মোৰতো অনুচন পাপ হৈ গ'ল। লগে লগে তেওঁ আত্ম অনুশোচনাত দগ্ধ হ'বলৈ ল'লে। তেওঁ ভগৱন্ত কৃষ্ণক প্ৰাৰ্থনা কৰি কৰি কান্দি কান্দি ক'বলৈ ল'লে, হে জগতৰ হৰি, যদি তুমি পাণ্ডৱৰ নদী পৰীক্ষিতক যদি ভাল পোৱা, অতি সোনকালে মই যি দুখন হাতেৰে সৈতে ঋষিৰ ডিঙিত মই মৰা সাপ মেৰিয়াই দিছিলো, এই হাত দুখন তুমি মোৰ শিলা কৰি দিয়া। পৰীক্ষিত যি দুখন ভৰিৰে গৈ মই ঋষিৰ আশ্ৰমত এনে অন্যায় কৰিছিলো, এই ভৰি দুখন তুমি জড় কৰি দিয়া। যি দুটা দৃষ্টিৰে মই চাই ইমানখিনি পাপ কৰিছিলো, এই দৃষ্টি শক্তি তুমি মোক নাইকিয়া কৰি দিয়া। আৰু শেষত কি বুলি কৈছে যে মই ইমান অনুচন পাপ কৰিলো যে এই পাপ যদি মই পৃথিৱীত থাকো বাঢ়ি গৈ থাকিব। হে জগতৰ হৰি, এই পৰীক্ষিতক তুমি যিমান পাৰা সোনকালে মৃত্যু আনি দিবা। বস্তুখিনি বুজি পাইছেনে বাৰু? পৰীক্ষিত হল এক প্ৰতীক। পৰীক্ষিত কি? জীৱন পৰীক্ষা দিবলৈ অহা জীৱ। আমি প্ৰত্যেকেই জীৱন পৰীক্ষা দিবলৈকে আহিছো এই জগতলৈ। যি জগতলৈ জীৱনত পৰীক্ষা দিবলৈ আহিছে সেয়াই হল পৰীক্ষিত। আমি প্ৰত্যেকেই জীৱনৰ এটা এটা পৰীক্ষা দিবলৈ আহিছো। কি পৰীক্ষা? আগৰ জন্মত যিখিনি কৰিছিলো এইটো জন্মত সেইখিনি ভোগ কৰিবলৈ আহিছো। এইটো জন্মত সেইখিনি ভোগ কৰাৰ লগতে এই জন্মত আমি পাপ সঞ্চয় কৰিম নে আমাৰ লগত পুণ্যৰ পৰিমাণ বৃদ্ধি কৰিম? দুটা কথা। যদি পাপৰ পৰিমাণ বৃদ্ধি হয় আমি ইতৰ পানী হৈ জন্ম ল'ব লাগিব, তাৰ পাছত বিভিন্ন ধৰণৰ দুখ যন্ত্ৰণা কষ্ট ভোগ কৰিব লাগিব। আৰু নৰকৰ যন্ত্ৰণাবিলাক ভাগৱতত 28খন নৰকৰ বৰ্ণনা আছে। সেই নৰকৰ যন্ত্ৰণাখিনিতো ভোগ কৰিব লাগিবই আমাৰ জীৱনটোৱে। গতিকে আমি জীৱনত জন্ম হৈ মৃত্যুলৈকে, জন্ম আৰু মৃত্যুৰ মাজৰ সময়খিনিত এয়াই হল আমাৰ জীৱন। এই সময়খিনি 7 দিন, সোমবাৰৰ পৰা দেওবাৰলৈকে দিন 7টা, 8 নম্বৰ দিনটো নাই সপ্তাহত। যি 7 দিনত পৰীক্ষিতক প্ৰত্যক্ষৰ পৰা দংশন কৰি মৃত্যু দিব বুলি কৈছিলে, আমি প্ৰত্যেক জীৱই 7 দিনীয়া হৈ থাকিলো। বাৰবিলাক ৰোটেশ্যনে হৈ থাকে সময়ৰ যিটো পৰিধি, হয়নে বাৰু? গতিকে আমি এই 7 দিনীয়া ঘড়ীটোতে ঘূৰি আমিও প্ৰত্যেকেই কলিকালৰ প্ৰজা হৈ আমিও 7 দিনীয়া পৰীক্ষিত হৈ ৰৈ গলো। এই 7 দিনীয়া জীৱন পৰীক্ষা দিবলৈ অহা এই পৰীক্ষিত ৰূপী জীৱই যদি সংসাৰতে থাকি সংসাৰৰ সুখ ভোগ বিলাক বৈভৱ আনন্দ যদি এইবিলাকতে সদায় নিমজ্জিত হৈ থাকে, তেতিয়াহ'লে পৰকালৰ যি পুণ্য, পৰকালৰ যি সঞ্চিত ধন, এই ধন কেতিয়াও লাভ নহব। পাণ্ডৱৰ নদী পৰীক্ষিতে জীৱনৰ ভুলবিলাকক অনুশোচনা কৰি আত্মদগ্ধ হৈ তেওঁ কি কৰিলে যে মই জীৱন ধৰাৰ কোনো আৰু প্ৰয়োজন নাই, এতিয়া মোৰ অন্তিম সময় আহিছে। এই অন্তিম সময়ত মই মোৰ জীৱনৰ যিমানখিনি ভুল কৰিছিলো এই ভুলখিনি মই শুধৰণি কৰিম। ক'ত কৰিম? য'ত ভক্তিৰ বন্যা বৈ আছে। ভক্তিৰ বন্যা ক'ত বৈ আছে? গংগা। সেইটো কাৰণে পৰীক্ষিতে ভাগৱত শুনিবলৈ কলৈ গ'ল? ভাগৱত শুনিবলৈ কিন্তু যোৱা নাই প্ৰথমতে। ভগৱান কৃষ্ণৰ চৰণত কায় বাক্য মন সমস্ত অৰ্পণ কৰি যে মই এই প্ৰবাহিনী যি প্ৰকৃতিত মই মৃগ স্বীকাৰ কৰিবলৈ গৈছিলো, এই প্ৰকৃতিৰ মাজতে মই মোৰ মুখ্য ৰূপৰ আনন্দ লাভ কৰিবলৈ যাম। মই হাতত ধনুষৰ লৈ গৈছিলো, এইবাৰ মই হাতত একো নিনো। জন্মেজয়ক মুকুট পিন্ধাই দিলে, ৰাজ আৱৰণ খুলি দিলে, ব্ৰহ্মচৰ্য গ্ৰহণ কৰিলে, পুত্ৰ পৰিবাৰ সমস্ত বিলাকৰ পৰাই তেওঁ বিদায় ললে আৰু কি কৰিলে? কেৱল ভগৱান কৃষ্ণৰ নাম লৈ লৈ তেওঁ গংগাৰ পাৰত গৈ বহিলেগৈ। পৰীক্ষিত বিজ্ঞানী ৰজা, পাণ্ডৱৰ বংশৰ ৰজা। পৰীক্ষিতৰ 7 দিনত মৃত্যু হব বুলি যেতিয়া খবৰ পালে, যিমান ঋষি আছিলে সকলো ঋষিয়ে এই 7 দিন আমি পৰীক্ষিতৰ লগতে থাকিম বুলি পৰীক্ষিতক সংগ দিবলৈ আহিলে। ভাগৱত অনুষ্ঠান পাতে ৰাইজে, হেনো বিহু ফাংচন পাতিলে চকী দি শেষেই নহয়, হয় নে নহয়? ভাগৱত অনুষ্ঠান, গীতা পাঠৰ অনুষ্ঠান পাতিলে
সৰহখিনি চিট খালী থাকে আজি আগৰ জন্মৰ পুণ্য লাগিব সঞ্চিত পুণ্যৰ ভাগ লাগিব হয় না নহয় অকণমান কৃষ্ণৰ কথা ধৈৰ্য সহকাৰে শ্ৰৱণ কৰি এই জীৱটোক পুণ্যৰ ভাগ দিবলৈ আমাৰ 7টা জন্মৰ পুণ্যৰ ফল লাগিব এনেই ইয়ালৈ আহিলে ভাগৱত শুনিবলৈ পাব কেতিয়াও নোৱাৰে সেইটো কাৰণে গীতা ভাগৱতৰ অনুষ্ঠানত সদস্যৰ পৰিমাণটো কম হয় সেইটো কাৰণে সেইটো কোনো আক্ষেপ কৰিবলগীয়া কথা নহয় বাকীখিনি ধন দিলে মিলে এইখিনি ক'ত মিলে এইখিনি পৰজনমৰ পুণ্যৰ বলত মিলে সেইটো কাৰণে পৰীক্ষিতৰ দৰে আমি এক মন এক প্ৰাণ এক ধ্যান এক জ্ঞান লৈ এই জীৱন গংগাৰ পাৰত গুৰুৰ কৃপাত আমি 7 দিন ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব একেৰাহে 7 দিন নকৰিলেও এই 7 দিনীয়া জীৱনটোততো 7 দিন কৰিব পৰা যাব হয়নে বাৰু ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিলে অভিশপ্ত পৰীক্ষিতে যদি মৃত্যুক জয় কৰি দুৱাৰ মুখত ৰৈ থকা মৃত্যু দিবলৈ অহা তক্ষকক তেওঁ আহিব নালাগে বুলি কোৱা হলে ঘূৰি গ'লেতেন এই তক্ষকক হাত বাউলি ওচৰলৈ মাতি দিলে বোলে কিয় যে মোক এতিয়া যিটো লাগে তুমি মোক সেইটো দিয়া সেইটো কাৰণে ভাগৱত গ্ৰন্থ বিপৰীত ভাগৱত গ্ৰন্থই যিটো বিচাৰ দিছে যিটো সংস্কাৰ দিছে জীৱ এটা শুদ্ধ হ'বৰ কাৰণে যিমানখিনি পবিত্ৰতাৰ পুণ্য দিছে সেইখিনি বেলেগ শাস্ত্ৰই দিব পৰা নাই দশম ভগৱান কৃষ্ণৰ জন্ম কৰ্ম লীলা তত্ত্ব মৰ্ম আৰু অৰ্থ দশমত ভগৱান কৃষ্ণৰ জন্ম যিজন ঈশ্বৰ কৃষ্ণৰ জন্ম নাই মৃত্যু নাই একাদশত ভগৱান কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ দশমত কৃষ্ণৰ জন্ম কৰ্ম লীলা একাদশত ভগৱান কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ আৰু দ্বাদশ স্কন্ধত কলি ধৰ্ম কলি যুগৰ ধৰ্ম কলি যুগতে জগতখন কি হ'ব এই কলি যুগৰ প্ৰজাই ক'ত আশ্ৰয় ল'ব লাগিব সেইটো কাৰণে দ্বাদশ স্কন্ধত কি আছে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ পৰীক্ষিতৰ মুখ্য সাধনৰ আনন্দ আৰু কি আছে মাৰ্কেন্দ্ৰেয় ঋষিৰ মায়া দৰ্শন কলি ধৰ্ম এই 3টা বস্তু বিশেষত ভাগৱতৰ দ্বাদশ স্কন্ধত আছে এই প্ৰথম দ্বিতীয় স্কন্ধে চৰণ তৃতীয় চতুৰ্থে যাৰ হোৱে হৃদয় এই নাভি দেখে পঞ্চম ষষ্ঠ সেৱ সপ্তমে অষ্টমে কৰ কমল যুগল এ কণ্ঠ দেখে নৱমদ সমেজা ৰতুণ্ড হে একাদশে ললাটদা দশে ভৈ লামুণ্ড এহেন ভাগৱতৰ ৰুতিম হে তমাল সদৃশ বৰ্ণ শ্যামক লেৱৰ ভাগৱত শাস্ত্ৰভাগ ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি
ভগৱান কৃষ্ণৰূপী ঈশ্বৰৰ দেহৰ অংগ কেইটা কৰি দেখুৱাইছে 12টা 12টা প্ৰথম দ্বিতীয় স্কন্ধ দুটা ভগৱান কৃষ্ণৰ চৰণ পদ্ম তৃতীয় আৰু চতুৰ্থ উৰুদয় পঞ্চম স্কন্ধ হল নাভি পদ্ম ষষ্ঠ স্কন্ধ হল বক্ষ সপ্তম স্কন্ধ হল বাম হস্ত পদ্ম অষ্টম স্কন্ধ হল সোঁহস্ত পদ্ম নৱম স্কন্ধ হল কণ্ড আৰু আজি আমাৰ পাঠ হৈছে কি দশম স্কন্ধ দশম কি তুণ্ড মানে মুখ পদ্ম দশম হল কি ভগৱন্তৰ এই বাংময় মূৰ্তিৰ মুখ পদ্ম ব্যক্তি এজনক যদি আমি চাবলৈ হয় বুজিবলৈ হয় কি চাব লাগিব মুখখন চাব লাগিব প্ৰত্যেকে বুজে যে মুখখনৰ চেহেৰাটো কি হয়নে নহয় গতিকে ভাগৱতে আমাক কি কৈছে ভাগৱতৰ ৰূপ ৰস গন্ধ তত্ত্ব কি এই গোটেইখিনি যদি আমি চাব বিচাৰো তেতিয়াহ'লে ভাগৱতৰ দশম স্কন্ধ চাব লাগিব ভাগৱতৰ দশম স্কন্ধত বিশেষত কি দিয়া হৈছে ভগৱান কৃষ্ণৰ জন্ম কৰ্ম লীলা তত্ত্ব মৰ্ম আৰু অৰ্থ কৃষ্ণ জন্মৰ তত্ত্ব কথাখিনি বহুত বেছি পুণ্য ভাগ থকা বস্তু সেইটো কাৰণে ভগৱান কৃষ্ণৰ জন্ম কৰ্মৰ লীলাখিনি ভাগৱতৰ দশম স্কন্ধত তিনিটা চোৱা বা তিনিটা ভাগত দিছে আদি চোৱা মধ্য চোৱা আৰু শেষ চোৱা দশম স্কন্ধত অধ্যায় আছে কেইটা 90টা দশম স্কন্ধত 90টা অধ্যায় আছে তিনিটা খণ্ডত বিভক্ত কৰা হৈছে কিয়নো তিনিটা খণ্ডত বিভক্ত কৰা হ'ল এই ভাগ ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি দশম স্কন্ধ হল কৃষ্ণৰ মুখ পদ্ম হয়নে মুখখনৰ যোগেদি আমাৰ ব্যক্তিৰ চেহেৰাটো বা তেওঁৰ পৰিচয়টো লোৱা হয় ভাগৱত শাস্ত্ৰই আমাক কি কৈছে ভাগৱত শাস্ত্ৰই আমাক কি দিছে ভাগৱত শাস্ত্ৰৰ চেহেৰাটো কি তেতিয়াহ'লে দশম স্কন্ধ আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব আজি পাঠ হৈছে আদি দশম আমাৰ জীৱনৰ তিনিটা চোৱা আছে তিনিটা খণ্ড আছে আদি মধ্য আৰু অৱসান জীৱনতো আমাৰ তিনিটা বস্তু আছে তত্ত্ব এটা হল আদি এটা হল মধ্য ইটো হল অৱসান আদিত আমাৰ জন্ম মধ্যত আমাৰ জীৱন অৱসানত আমাৰ মৃত্যু এই তিনিটা বস্তুৰ তত্ত্বক একেলগে চৈতন্য কৰি জীৱ শিৱ আৰু ঈশ্বৰ এইবিলাকৰ লগত আমাৰ যি আনন্দময় আত্মিক সম্পৰ্ক এইখিনি বুজাবৰ কাৰণে ভাগৱতৰ দশম স্কন্ধত কি হৈছে ভগৱান কৃষ্ণ যিজনৰ জন্ম মৃত্যু নাই এইজন কৃষ্ণ এবাৰ জন্ম হৈ দেখাইছে ভগৱান কৃষ্ণৰ জন্মৰ কথাটো বা তত্ত্বৰ কথাটো অত্যন্ত ৰহস্যময় আৰু আনন্দময় গীতাত ভগৱান কৃষ্ণ অৰ্জুনক কি বুলি কৈছে অজো পিছনমদ্বয় আত্মা ভূতানামিশ্বৰো অপিছন প্ৰকৃতিম সাম অধিষ্ঠায়া সম্ভমামি আত্ময়া অজু মানে মোৰ জন্ম মৃত্যু নাই অপি অপি মানে কিন্তু সনবদ্বয় আত্মা মোৰ জন্ম মৃত্যু নাই কিন্তু মই কি মই হলো আত্মা মোৰ ৰূপ ৰস গন্ধ স্পৰ্শ এইবিলাক একো নাই মই আকাৰত নাই মই নিৰাকাৰ হয়নে প্ৰকৃতিম সাম অধিষ্ঠায় কিন্তু এই প্ৰকৃতিত মই কি হৈ আছো যদিও আত্মা মই অধিষ্ঠিত হৈ আছো ভূতানাম অপিছৰ নহয় এই ভূতবিলাকতো মই বাস কৰি আছো হয়নে আৰু মোৰ তত্ত্বটো কি অন্তৰংগা তত্ত্ব হিচাপে মোক নেদেখে মোক চুব নোৱাৰে মোক চাব নোৱাৰে মই জ্যোতিময় ঈশ্বৰ তত্ত্ব এইটো কেৱল অনুভৱ কৰিব পাৰে সেইটো কাৰণে মই হলো আত্মা বহিৰংগা তত্ত্ব ৰূপেৰে মই কি মই হলো প্ৰকৃতি তা অৰ্জুনক ভগৱান কৃষ্ণই যেতিয়া ক'লে যে মোৰ জন্ম মৃত্যু নাই তা কৈছে যদি তোমাৰ জন্ম মৃত্যু নাই তুমি কৃষ্ণ ৰূপত এবাৰ কিয় অৱতাৰ ল'লা তা ভগৱান কৃষ্ণই তেওঁ অৱতাৰ লোৱাৰ কেইটামান কাৰণ কৈছে কি বুলি কৈছে
यदा यदहि धर्मस्य ग्लानि भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मनं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे जुगे। যেতিয়াই যেতিয়াই পৃথিৱীৰ অধৰ্মৰ হয়, অন্যায় হয়, পাপ হয়, তেতিয়াই তেতিয়াই মই অৱতাৰ লওঁ। কিয়? প্ৰথম লক্ষ্যটো দেখুৱাইছে, মই মোৰ সাধু সন্তসকলক প্ৰতিপালন কৰিবৰ কাৰণে। ভগৱান কৃষ্ণৰ আত্মাৰ শক্তিতে জগত সংসাৰ জীৱ তিন তৰু লতিকা যদিও সকলো যি থাকে বাচি থাকে, কিন্তু ভগৱান কৃষ্ণই কাক পালন কৰোঁ বুলি কৈছে? যে সন্তসকলক, সাধুসকলক, মহন্তসকলক। বোলে কিয়? এই সন্তসকল ময়েই, এইবিলাকৰ দ্বাৰা মই এই জগতত দুষ্কৃতিবিলাকক বিনাশ কৰোঁ, পাপবিলাকক মই মষিমূৰ কৰোঁ। সেইটো কাৰণে হে অৰ্জুন, ধৰ্মৰ সংস্থাপন, অধৰ্ম অন্যায়বিলাকৰ নিষেধ আৰু এই জগতত এটা নতুন আনন্দ লাভৰ যিটো মোৰ ইচ্ছা, এই সকলোবিলাকক এক কৰি মই যুগে যুগে অৱতাৰ। অৱতাৰ তেতিয়া দেখে কৃষ্ণৰ, কেতিয়া? দাপৰ যুগত। ভগৱান কৃষ্ণই দাপৰ যুগত যেতিয়া কৃষ্ণ ৰূপেৰে অৱতাৰ ললে, তাৰ পাছত আৰু ভগৱান কৃষ্ণই এই কলি যুগত আৰু অৱতাৰ কেতিয়াও নলয়। তেওঁ কথা দি থৈছে কাক? উদ্ধৱ মহাৰাজ। কলিত মই নাথাকো, কোন থাকিবা? তুমি থাকিবা, মোৰ প্ৰতিনিধি হৈ থাকিবা। তোমাৰ দৰে ভকত থাকিব। বোলে কিয় থাকিব? অ ভকতে সে মোৰ হৃদি জানিমা নিশ্চয়, হে ভকত জনৰ জানা আমি সে হৃদয়। মোতকৈও মই বেছি ভাল পাওঁ কাক? মোৰ পুত্ৰ। বোলে মোৰ পুত্ৰ কোন? মোৰ পুত্ৰ তিলোচন। তিলোচন মানে কোন? শিৱ। বোলে মোৰ পুত্ৰ কোন? বোলে মোৰ পুত্ৰ ব্ৰহ্মা। ব্ৰহ্মা কোন? সৃষ্টিকৰ্তা। বোলে এই সকলক মই মোতকৈ মই বেছি ভাল পাওঁ। বোলে কিয়? যেন পিতৃ মাতৃৰ স্নেহ পুত্ৰটো দি। ভগৱান কৃষ্ণই কৈছে মোক পাবলৈ নিবিচাৰিবা। কলি যুগত, দাপৰ যুগৰ কথাটো বাদ, কলি যুগত দাপৰ যুগত কৃষ্ণই দেখা দিছিলে, লীলা কৰিছিলে। কলি যুগত তেওঁ কি কৰিলে? যে কলি যুগত মোক প্ৰত্যক্ষভাৱে কোনেও লগ নেপাব। কিয় নেপাব? যে মই বৈকুণ্ঠ প্ৰয়াণ কৰি দিলো কলি যুগত। মই বৈকুণ্ঠৰ ঈশ্বৰ। মই দাপৰ যুগত যেতিয়া মোৰ লীলা শেষ হ'ল, মই বৈকুণ্ঠলৈ গুচি গলো। এই বৈকুণ্ঠৰ ঈশ্বৰজনক তোমালোকে পৰোক্ষভাৱে নমাই আনিব লাগিব, প্ৰত্যক্ষভাৱে নমাব নোৱাৰা। বোলে কেনেকে নমাবা? য'ত মোৰ ভাগৱত শাস্ত্ৰ, গীতা শাস্ত্ৰ, মোৰ লীলা গুঞ্জ সেইবিলাক য'ত শ্ৰৱণ কীৰ্তন হব, মই ভকতৰ বাক্যত সেই স্থানলৈ মই নামি আহিম, আৰু তেতিয়াই তোমালোকে মোক পাবা। সেইটো কাৰণে কৃষ্ণক যে প্ৰত্যক্ষভাৱে পোৱাৰ ব্যৱস্থাটো নাই। দশম স্কন্ধ ভগৱান কৃষ্ণৰ ৰাস ক্ৰিয়াৰ ক্ষেত্ৰত কি কথাটো বুজাইছে? দশম স্কন্ধত ভগৱান কৃষ্ণৰ ৰাস ক্ৰিয়া আছে। গুৰুজনাই লিখা কেলিগোপাল নাটক, যিখন আমাৰ এতিয়া যে ৰাস যে পাতে, হয়নে নহয় বাৰু? ৰাসত আকৌ আজিকালি কিবা বেলেগ বেলেগ গীতবিলাক গায়। এইটো কিন্তু অপসংস্কৃতি। চতিয়াতে নাপাতক, মাজুলীতে নাপাতক, য'তে নাপাতক, যদি ৰাস পাতিছে কেলিগোপাল নাটকখন পাতিব লাগিব। গুৰুজনাতকে আমি বেছি নাজানো। গুৰুজনা আমাৰ পথ প্ৰদৰ্শক, মাৰ্গদৰ্শক, হয়নে নহয়? যদি ৰাস যদি পাতিছে, তেতিয়াহ'লে কেলিগোপাল নাটকখন পাতিবলৈ আমি ৰাইজক আহ্বান জনাইছো। কাৰণ গুৰুজনাই কেলিগোপাল নাট দিছে আমাক ৰাসৰ কাৰণে। আৰু ৰাস আবতৰত পাতিব নালাগে। প্ৰত্যেকটো বস্তুৰে এটা বতৰ নিয়ম, হয়নে? এটা সময় আছে, হয়নে নহয়? আবতৰীয়া বস্তুবিলাকে আহুকাল কৰে, হয়নে বাৰু? এতিয়া যদি বেছি কাজি নেমু চেপি পেলাই আপোনাক চৰ্বত খাবলৈ দিয়ে ঠাণ্ডা কালি, আপুনি খাব জানো? গৰম কালিহে খাব, হয়নে নহয়? ভগৱান কৃষ্ণই এক ৰাতি ৰাসলীলা কৰি দেখুৱাইছে। কেতিয়া? শৰতৰ পূৰ্ণিমাত।
শৰতৰ পূৰ্ণিমাত যদি ৰাস কৰে, ৰাস পাতে, ৰাসলীলা হয়, ভগৱান কৃষ্ণ সেই ৰাসত আহি প্ৰৱেশ হ'ব। বোলে কিয়? সেইটো দিনত সেইটো সময়ত মই লীলা কৰি থৈছো। গতিকে আবতৰীয়া ৰাসবিলাক আপোনালোকে ত্যাগ কৰিবলৈ যত্ন কৰিব। আমাক কিন্তু অপবাদ নিদিব দেই। ধৰ্ম যিটো নিয়ম, যিটো সংস্কাৰ, যিটো সময়ৰ যিটো আহ্বান, আমি এইটো মানি চলিব লাগিব। হয়নে বাৰু? মাজুলীত ৰাস পাতে, আপোনালোকে খবৰ লৈ চাব। মই মাজুলীৰ ৰাস পূৰ্ণিমাতে পাতিব, তাতকৈ ব্যতিক্ৰমত ৰাস নাপাতে। হয়নে? এখন দুখন ঠাইত নহয়, শ শ ঠাইত পাতে, ৰাস পূৰ্ণিমাতে পাতিব। কিয়? ৰাসৰ কাৰণে সেইটো সময় শৰতৰ ৰাতি অতি বিতুপন। এই বিতুপন ৰাতিটোত বিতুপন ঈশ্বৰজনক মনাব লাগিব। দশম ভগৱান কৃষ্ণই কৰা ৰাসলীলাৰ ৰাস তত্ত্ব। দশম যিজন ঈশ্বৰ কৃষ্ণই দেখা নিদিয়ে, গোপীৰ হাতত ধৰি আনন্দময় নৃত্য কৰি সকলোকে সেই আনন্দৰ ভাগ দিয়া ভগৱান কৃষ্ণৰ গুঞ্জক আৰু লীলা। দশম যিজন কৃষ্ণৰ জন্ম নাই, মৃত্যু নাই, সেইজন কৃষ্ণই কংসৰ অন্ধকাৰ কাৰাগাৰত জন্ম দিবলৈ অনা বিচৰা, তেওঁক তুলি তালি ডাঙৰ দীঘল কৰিবলৈ বিচৰা পিতৃ আৰু মাতৃৰ হাত আৰু ভৰিত সম্পূৰ্ণৰূপেৰে শিকলি লগাই বন্দিত্ব দি স্বাধীন চিতিয়া ঈশ্বৰজন পৃথিৱীলৈ নামিছে। কৃষ্ণ জন্মৰ ৰহস্যটো আমি বুজিব লাগিব। কৃষ্ণই জন্ম হোৱাৰ আগত ছজন ভাতৃক মৃত্যু দি লৈছে। কৃষ্ণই জন্ম হবৰ কাৰণে কোনো ধৰণৰ আমাৰ দৰে ৰাজসিক, হয়নে, বিলাস বৈভৱৰ স্থান বাছি লোৱা নাই। ভগৱান কৃষ্ণই নিজেই অৱতাৰ লৈ জন্ম হবৰ কাৰণে কি বাছি লৈছে? অন্ধকাৰ এটা পোতাশাল। কংসৰ কাৰাগাৰটো অন্ধকাৰ পোতাশাল নহয় জানো? হা? যিটো পোতাশালত 7খন জপনা আছে, য'ত 3জন ৰখীয়া আছে, প্ৰতিখন জপনাত এটা এটা তলা লগাই থোৱা থাকে, হয়নে নহয়? ভগৱান কৃষ্ণৰ জন্ম ৰহস্যৰ তত্ত্বটোক আমাক বুজাবৰ কাৰণে পিতৃ বসুদেৱ আৰু মাতৃ দৈৱকীৰ হাত আৰু ভৰিত শিকলি লগাই বান্ধি কিয় ৰাখিছে? ভাবি চাইছেনে বাৰু কেতিয়াবা কথাখিনি? যি কৃষ্ণৰ নাম ললে আনন্দৰ বন্যা বৈ ভকতৰ হৃদয়লৈ, সেইজন জগতৰ গোসাই জগতলৈ নমাৰ আগত পিতৃৰ হাত আৰু ভৰিত শিকলি লগাই লৈছে, মাতৃৰ হাত আৰু ভৰিত শিকলি লগাই লৈছে। এইটো বৰ ব্যতিক্ৰমী কথা নহয় ন? জন্ম ক'ত হৈছে? মুক্ত স্থানত নহয়, বন্দীশালত, অন্ধকাৰ কাৰাগাৰত। ভগৱান কৃষ্ণই জন্ম কৰ্ম লীলাৰ যোগেদি বুজাইছে যে যিসকলে মোৰ পিতৃ মাতৃৰ দৰে গুৰুৰ আসনত থাকিও মোক পুত্ৰ হিচাপে পাবলৈ যুগ যুগ সাধনা কৰিছিলে, মৰ্ত্যলৈ যদি মোৰ দৰে ঈশ্বৰক নিবলৈ হয়, তেওঁলোকেও দুটা হাতত দুডাল শিকলি, দুটা ভৰিত দুডাল শিকলি লগাই ল'ব লাগিব। এই ভৰিৰ শিকলি দুডাল কিহৰ প্ৰতীক? মোহ আৰু মায়াৰ প্ৰতীক। হাতৰ শিকলি দুডাল কিহৰ প্ৰতীক? জীৱ আৰু জীৱৰ বন্ধনৰ প্ৰতীক। মোহ আৰু মায়া, জীৱ আৰু জীৱৰ বন্ধন, এই 4টা বস্তু আমাক বান্ধি থৈছে। ক'ত বান্ধি থৈছে? এই জীৱন কাৰাগাৰত, কংসৰ কাৰাগাৰত। কংসৰ কাৰাগাৰটো এটা প্ৰতীক তত্ত্ব। কংস কি? ৰজগুণ আৰু তমগুণ। আমাৰ এই দেহত ৰজগুণ আৰু তমগুণৰ প্ৰকাশে বেছিকে হয়। সেইটো কাৰণে কৃষ্ণৰ দৰে ঈশ্বৰজনৰ নাম গুঞ্জক আৰু লীলাৰ তত্ত্বৰে আমি তেখেতক বৈকুণ্ঠৰ পৰা যদিও নমাই অনাৰ চেষ্টা কৰো, আমি মৰ্ত্যৰ মানৱ, ভূমিৰ মানৱ। আমাৰ লগত কি আছে? আমাৰ লগত 3টা অহংকাৰ আছে। জন্মসূত্ৰে অহংকাৰ 3টা আমাৰ লগত লাগি আহিছে। অহংকাৰতে প্ৰকাশ হয় কি? অজ্ঞান আৰু অবিদ্যাৰ। এই অজ্ঞান আৰু অবিদ্যাৰ শিকলিবিলাক আমাৰ হাত আৰু ভৰিত লগাই থোৱা আছে। এইটো কাৰণে অজ্ঞান আৰু অবিদ্যাৰ শিকলি লাগিয়ে আহিছিল আমাৰ লগত। এই শিকলিবিলাক কি? এটা হ'ল বৃত্তি, ইটো হ'ল ভক্তি। বৃত্তি হ'ল বসুদেৱ, ভক্তি হ'ল দৈৱকী। বৃত্তি যদি বেয়া হয় বন্দী হৈ গৈ থাকিম, ভক্তি যদি নকৰো তেতিয়াহ'লে আমি কি হ'ম? ভগৱানৰ পৰা আঁতৰ হৈ গৈ থাকিম।
ভগৱানক জন্ম দিব বিচাৰিছে, পুত্ৰ ৰূপত পাব বিচাৰিছে, অথচ পিতৃ মাতৃৰ হাতত আৰু ভৰিত শিকলি। আমি বুজিব লাগিব এইজন ঈশ্বৰ যদি আহে আমাক শিকলি বা বন্ধনৰ পৰা মুক্ত কৰিবৰ কাৰণে আহিব। এইজন ঈশ্বৰ যদি মধ্যলৈ নামি আহে আমাক অজ্ঞান আৰু অবিদ্যাৰ জিঞ্জিৰিৰ পৰা, শিকলিৰ পৰা, বন্ধনৰ পৰা আমাক মুক্ত কৰিবৰ কাৰণে আহিব। সেইটো কাৰণে তুমি সেই চৈতন্য সনাতন। নিমাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱকী পুত্ৰৰ পদ সেৱা, এ কৰ্ম একে মানে মাত্ৰ, এ মনটো একেটা নাম মাত্ৰয়ন ভূত, হে মনটো একেটা নাম মাত্ৰয়ন ভূত। আমি ভগৱন্তৰ জ্ঞান, ভগৱন্ত কৃষ্ণৰ ঈশ্বৰ জ্ঞান আমি ক'ৰ পৰা ল'ব লাগিব? যিখন শাস্ত্ৰ আটাইতকৈ নিষ্ঠ, নিষ্ঠ মানে কি? বিশ্বাসৰ, আস্থাৰ আৰু আটাইতকৈ আমাৰ কাৰণে উপযুক্ত। একেখনি মাত্ৰ শাস্ত্ৰ নিষ্ঠ। কোনে কৈছে? সেইখন শাস্ত্ৰ দৈৱকী নন্দনে কৈছে। ঘোষা জোকাৰ বৈশিষ্ট্যটো আপোনালোকে মন কৰিব। কৃষ্ণৰ তত্ত্বযুক্ত উপকৰণবিলাকৰ কথাহে ঘোষা জোকাত কৈছে, কৃষ্ণ নামটো নাই কোৱা। একেখনি মাত্ৰ শাস্ত্ৰ নিষ্ঠ দৈৱকী নন্দনে কৈলা যাকক। কৈছে কোনে? দৈৱকী নন্দনে। দেৱ কোন? দেৱো একে মাত্ৰ দৈৱকী দেৱীৰ পুত্ৰ। দেৱতা এজনে জগতত, বোলে কোন? সেইজনো দৈৱকীৰহে পুত্ৰ। আৰু কি? দৈৱকী পুত্ৰৰ পদ সেৱা। দৈৱকী পুত্ৰৰ পদ সেৱা, কৰ্ম একে সি মানে মাত্ৰ। সেইটোৱে তেওঁক পাব পৰা আটাইতকৈ শ্ৰেষ্ঠ কৰ্ম। বোলে কি? যিটো কৰ্মৰ যোগেদি দৈৱকী পুত্ৰৰ পদৰ সেৱা হয়। আৰু কি কেনেকে হয়? বোলে এই সেৱা বৰ বিৰল সেৱা। বোলে কি? সহস্ৰ সহস্ৰ বছৰৰ তপস্যা, হাজাৰ হাজাৰ বছৰৰ যজ্ঞ, কোটি কোটি পৰিমাণৰ দান, ইয়াৰ লগত তুলনাই নহয়। বোলে কিয়? বোলে ই যদি অগ্নি, বাকীবিলাক ফুৰি নুঠিয়ে। দৈৱকী পুত্ৰৰ পদ সেৱা, কৰ্ম একে সি মানে মাত্ৰ। তেওঁ চৰণ সেৱাটোৱে হ'ল আচল সৎকৰ্ম, শুদ্ধ কৰ্ম আৰু ঈশ্বৰ কৰ্ম। বোলে মন্ত্ৰ কি? বোলে মন্ত্ৰ এটাই, দুটা মন্ত্ৰ দিয়া নাই। কিয় দুটা দিয়া নাই? বোলে নামটো অদ্ভুত। কিয় নামটো অদ্ভুত হৈ থাকিলে? যিটো নাম ৰাখিলে জগতৰ হৰিয়ে আঁঠু কাঢ়ি ৰিঙা পাৰে। তত্ত্বটো বুজিবলৈ যত্ন কৰিব, যিহেতু দশম স্কন্ধ। দশম হ'ল মুখপদ্ম কৃষ্ণৰ, ভাগৱত শাস্ত্ৰ। দশমৰ তত্ত্ব যদি জনা যায় তেতিয়াহ'লে কি হয়? 10টা জনম নহয়, হাজাৰ হাজাৰ জনমৰ পাপৰ পৰা মুক্ত হৈ যোৱা যায়।
দশম স্কন্ধত ঈশ্বৰ কৃষ্ণৰ ইমান পুণ্যময় তত্ত্বখিনি আছে। সেইটো কাৰণে দশমত কৃষ্ণৰ জন্ম হ'ল কেতিয়া? আদি দশমত। কিন্তু নাম কেতিয়া ৰাখিছে কৃষ্ণৰ? কৃষ্ণই যেতিয়া আঁঠু কাঢ়িব পৰা হৈছে, বগোৱা বাব পৰা হৈছে, তেতিয়া বসুদেৱে পঠাইছে গোপনে। কাক? গৰ্গ ঋষি। গৰ্গ ঋষিক বসুদেৱে গোপনে পঠাইছে। বসুদেৱে গৰ্গ ঋষিক কিয় পঠাইছে? গৰ্গ ঋষিয়ে গোটেই জনমে 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 কেৱল ভগৱান ঈশ্বৰক সাধনা কৰিছে। কিয় সাধনা কৰিছে? বোলে মই তোমাৰ আচল বস্তুটো দান কৰিম। কথাটো কোনে জানে? বসুদেৱে জানে যে মই তোমাৰ নামকৰণ কৰিম, আৰু যি নাম ৰাখিম সেই নাম যদি কেনেবাকে কোনোবাই পায়, জগতত সেই নামটোতকে ডাঙৰ মন্ত্ৰ নাথাকিব। যিটো নাম ৰাখি দিয়াৰ দিনাই ভগৱান কৃষ্ণই আঁঠু কাঢ়ি ৰিঙা পাৰিবলৈ ল'ব। ভগৱান কৃষ্ণই সেইদিনাখনকে সেইদিনলৈকে আঁঠু কাঢ়ি বগোৱা বোৱা নাই, যিদিনাখনলৈকে কৃষ্ণৰ নামটো ৰখা নাই। গৌপ্য কৰি গোপন কৰি যেতিয়া বসুদেৱে গৰ্গ ঋষিক যেতিয়া পঠালে, গৰ্গ ঋষিয়ে যেতিয়া ৰামকৃষ্ণ দুইজনক চালে, চাই আত্মদৃষ্টিৰে গম পালে যে এই দুজন নৰ নহয়, এই দুজন নাৰায়ণ। এই দুজন জগতত লীলা কৰি জগতক উদ্ধাৰ কৰিবলৈ আহিছে। এই বন্ধনকাৰী জীৱবিলাকক বন্ধনৰ পৰা ছিন্ন কৰিবলৈ আহিছে। সেইটো কাৰণে গৰ্গ ঋষিয়ে কি কৰিলে? প্ৰথমতে ৰাখিছে ৰামৰ নাম। বোলে এওঁৰ বল বীৰ্যৰ সীমা নাথাকিব, এওঁতকে শক্তিমন্ত কোনো নাথাকিব, এওঁ উচ্চতাই আকাশৰ সীমাক অতিক্ৰম কৰিব, এওঁৰ গভীৰতাই গোটেই জগতকে স্পৰ্শ কৰিব। সেইটো কাৰণে এওঁৰ নাম হ'ব ৰাম। বল আৰু শক্তিৰ সীমা নাথাকিব, সেইটো কাৰণে ৰাম নামতকে বেছি কাৰো শক্তি নাই। সেইটো কাৰণে কি? বলৰাম। এই ৰাম নাম আৰু বল শক্তি, এই দুটা বস্তুক যি বুজিব তাৰ হৃদয় নিৰ্মল হ'ব। সেইটো কাৰণে শংকৰখন নাম ৰাখিছে, লগতে নামৰ তত্ত্বটোহে বুজাইছে। তাৰ পাছত কি কৰিলে? বোলে এওঁৰ নাম হ'ব কৃষ্ণ। কৃষ্ণ নাম কাৰ ৰাখিলে? জগতৰ হৰি দৈৱকী নন্দনৰ নাম ৰাখিলে কৃষ্ণ। কৃষ্ণ বুলি যেতিয়াই নাম ৰাখি দিলে, পুষ্প বৃষ্টি হ'ল আকাশৰ পৰা। দেৱদুন্দুভি বাজিবলৈ ল'লে। গৰ্গ ঋষিৰ গাত কিন্নৰগণে, সিদ্ধগণে, সাধুগণে কি কৰিছে? পুষ্প বৃষ্টি কৰিছে। যেতিয়াই কৃষ্ণ নাম ৰাখি দিলে, ভগৱান কৃষ্ণই শুই আছিলে আৰু ভগৱান কৃষ্ণই আঁঠু কাঢ়ি বগোৱা বাবলৈ ল'লে। যেতিয়াই সকলোৱে কৃষ্ণ কৃষ্ণ বুলি চিঞৰি দিলে, আঁঠু কাঢ়ি ৰিঙা পৰা কৃষ্ণ থিয় হৈ দিলে। যেতিয়াই নন্দ আৰু যশোদাই আমাৰ পুত্ৰৰ নাম কানাই নাম কৃষ্ণ কৃষ্ণ বুলি যেতিয়াই কৈ দিলে, কৃষ্ণই দৌৰিবলৈ ল'লে। কৃষ্ণৰ নামটোৱে কৃষ্ণক নোচোৱায়, কৃষ্ণৰ নামটোৱে কৃষ্ণক কন্দুৱায়, কৃষ্ণৰ নামটোৱে কৃষ্ণক চৈতন্য কৰি দিয়ে। এই তত্ত্বটো যি জানে সেইজন হ'ল গৰ্গ ঋষি। দশম স্কন্ধত ভগৱান কৃষ্ণৰ নামকৰণ, জাতকৰ্ম আৰু লীলা। এইটো কাৰণে কৃষ্ণ এক সত্তা, আত্মিক সত্তা, পৰমাত্মাৰ পৰম তত্ত্ব। এইটো কাৰণে এই নামটোৰ তত্ত্বটো কোনেও বুজি শেষ কৰিব নোৱাৰে। বোলে কিয়? কিসহেন শব্দ এইটো হে পৃথিৱী বাচক ভৈল, হে ন আনন্দ তপ বৰ্তয়, হে দুইৰো এক পদ ভৈলে, হে পৰম ব্ৰহ্মৰূপ কৃষ্ণ, হে নাম আনন্দ কমাত্ৰ কয়। এই কৃষ্ণ নামটোৰ তত্ত্বটো কি? বোলে পৃথিৱীলৈ যে ঈশ্বৰ আহিলে, পৃথিৱীতে যে ঈশ্বৰে অৱতাৰ ল'লে,
এইটোক সত্য ৰূপত প্ৰকাশ কৰিবলৈ তেওঁ কি শব্দটো লৈছে বোলে কি গোটেই জগতকে এইবাৰ তেওঁ কি কৰিব পুণ্যৰ দ্বাৰা প্ৰত্যেককে তেওঁ ধুবুলি দিব সকলো জীৱকে তেওঁ পুণ্যৰ দ্বাৰা ধুবুলি দিব কি আগৰ জন্মৰ পাপবিলাক কৃষ মানে কি সহায় দিয়া ক'ৰ পৰা উৎপত্তি হৈছে যদি দেহটো নাপাওঁ কৃষ্ণ নাম ল'ব পৰা নাযাব এইটো কাৰণে পৃথিৱী বাচক বহিল পঞ্চভূতৰ আটাইতকৈ শেষৰ তত্ত্বটোৱে হ'ল কি পৃথিৱীত কি আছে পৃথিৱীত গন্ধগুণ আছে এইটো কাৰণে এই গন্ধগুণ আৰু পৃথিৱীৰ এই তত্ত্বটোৰ পৰাই কি প্ৰকাশ হয় ভগৱন্ত কৃষ্ণৰ নাম গুণ আৰু যশ নাম গুণ আৰু যশৰ কি আছে গন্ধ নাই ৰূপ নাই আকাৰ নাই প্ৰকাৰ নাই এইটো কাৰণে নিৰাকাৰ এই ভগৱন্ত কৃষ্ণ নামৰ যিটো মহিমা এই মহিমাটো ভগৱান কৃষ্ণই কৈছে বোলে মই কোটিটা জন্ম লৈ কৈ থাকিলেও শেষ নহ'ব সেইটো কাৰণে ঘোষা যোগান মাধৱে কি বুলি কৈছে দৈৱকী পুত্ৰৰ পদ সেৱা কৰ্ম একে হি মানে মাত্ৰ মনটো একেটা মনটো এটাই নাম মাত্ৰ অদ্ভুত বোলে কি নামটো তেওঁ অদ্ভুত নাম বোলে কিয় যি ৰাখে সি গৰ্গ যি লয় বৃন্দাবনৰ গোপী উদ্ধৱ বিদুৰ আৰু মৈত্য বোলে যি লয় সাধু সন্ত মহন্ত হৈ যায় যি লয় 7টা জন্ম নহয় হাজাৰ হাজাৰ জন্মৰ পাপ বিনাশ হৈ যায় সেইটো কাৰণে কৃষ্ণৰ নামটো ললেই যদি ইমান পুণ্য হয় কৃষ্ণৰ জন্ম কৰ্মৰ লীলা যদি আমি শ্ৰৱণ কীৰ্তন কৰো আমাৰ কিমান পুণ্য লাগিব দশম স্কন্ধত এইবাৰ ভগৱান কৃষ্ণই কি কৰিছে ওই যিজনে গোটেই জগতক নচুৱাই আছে যিজনে গোটেই জগতক চলাই আছে যিজনে গোটেই জগত ব্ৰহ্মাণ্ড জীৱ সকলোকে প্ৰতিপালন কৰি আছে এইবাৰ সেইজন কৃষ্ণ কি কৰাত লাগিছে প্ৰত্যেকৰে গোহালিত বান্ধি থোৱা তামুৰি পোৱালি বিলাকক ফুলাত লাগি গৈছে তাকে ক'লে আমাক গাই নতু দুহিবাৰ সময় হওঁতে গয়া দামুৰিক মেলন্ত মুৰাৰী গাইবিলাক যেতিয়াই দোহন কৰি গাখীৰকণ খীৰাবৰ হয় ভগৱান কৃষ্ণৰ নামে কি কৰে বান্ধি থোৱা দামুৰিবিলাকক খুলি দিয়ে বোলে কিয় গাখীৰ পোৱালিকেইটাৰ কাৰণেহে তোমালোকৰ কাৰণে নহয় তোমালোকে লোকৰ ভাগৰখিনি কাঢ়ি কিয় খাব বিচৰা হয়নে কৃষ্ণ হ'ল পৰমাত্মা মই পৰমাত্মাই যাক যিটো দিওঁ সেইটো ল'ব তোমালোকে বলেৰে কিয় ল'ব বিচৰা হয়নে বাৰু গতিকে লীলা কৰিবলৈ আৰম্ভ কৰা নহয় লীলা কৰিবলৈ আৰম্ভ কৰোঁতে শিক্ষা দিবলৈ আৰম্ভ কৰিছে বোলে কি মই স্বৰূপ কৃষ্ণৰ যিটো ঐশ্বৰিক শিক্ষা বোলে কি তোমালোকে এই গোবৎস বিলাকক তোমালোকৰ স্বাৰ্থৰ মাখন বা গাখীৰ খাবৰ কাৰণে ইহঁতক অমৃতৰ পৰা বঞ্চিত কৰা কাৰোবাক বঞ্চিত কৰি কোনোবাই লোৱাটো মই কৃষ্ণই নিবিচাৰো সেইটো কাৰণে কৃষ্ণ কি কৃষ্ণ হ'ল সত্য শুদ্ধ সনাতন কৃষ্ণই সদায় সত্য আৰু শুদ্ধ ধৰ্ম প্ৰৱৰ্তন হয়নে কৰে সেইটো কাৰণে কি কৰিছে বান্ধি থোৱা গোবৎস বিলাকক মেলি দিছে দামুৰি বিলাকক মেলি দিছে মাকৰ গাখীৰ খাবৰ কাৰণে কিয় মেলি দিছে নহলে খিৰাই পেলাই মানুহে খাব সিহঁতক নিদিব কি বুজালে আমাক কি শিক্ষা দিছে কৃষ্ণই লীলা কৰি তোমালোকে নিজে বেছিকে খাবৰ কাৰণে আনৰ পোৱালিটোক দুৰ্বল কৰি নেপেলাবা আমি নিজে বেছিকে খাবৰ কাৰণে উঠি অহা শিশুটোক বৎসটোক আমি বঞ্চিত কৰি তাক যাতে আমি দুৰ্বল কৰি নেপেলাওঁ আনৰ অন্ন কাঢ়ি খোৱাটো এটা পাপ কৃষ্ণই সেইটোকে বুজাইছে বোলে কি এই জগতত পোৱালি মেলা কামটো মই কৰো বোলে কিয় তোমাৰ লগত 10টা পোৱালি দি দিছো 10 ইন্দ্ৰিয় বিচনাত পৰাৰ লগে লগে বান্ধ খাই যায় ক'ত নিদ্ৰাত অচেতন অৱস্থাত এই নিদ্ৰাত অচেতন অৱস্থাত শয়ন কৰি থকা এই গোবৎস কেইটা কোনে খুলি দিয়ে ভগৱান কৃষ্ণই খুলি দিয়ে স্মৃতিত বোলে কি ৰাতিপুৱাল তুমি উঠা তত্ত্ব কৃষ্ণৰ চৰিত্ৰত ঈশ্বৰ তত্ত্ব বোলে কি যিদৰে
গাইজনী চৰিবৰ কাৰণে, পোৱালিটোক এৰি দিবৰ কাৰণে, পথাৰলৈ যাবৰ কাৰণে যিদৰে গৃহস্থই গৰুজনী আৰু পোৱালিটো মেলি দিয়ে, ভগৱান কৃষ্ণয়ো আমাৰ লগত থকা এই গোবৎসৰূপী যিকেইটা দামুৰী পোৱালি আমাৰ ইন্দ্ৰিয়, এই ইন্দ্ৰিয়কেইটাক মেলি দিয়ে। বোলে কি চাহ খাবৰ হ'ল, ভাত খাবৰ হ'ল, অফিচ যাবৰ হ'ল, স্কুল যাবৰ হ'ল, হয়নে নহয়? ৰাতিপুৱা চকু মেলাৰ লগে লগে ইফালে ঝাৰু, সিফালে পাকঘৰ, আহি গ'ল নাই দায়িত্ববিলাক, হয়নে? ভগৱান কৃষ্ণই দামুৰী পোৱালীকেইটাক খুলি দিছে, এইকেইটাক চৰিবলৈ মেলি দিছে, হয়নে বাৰু? গধূলি সময় হোৱাৰ লগে লগে সিহঁতক মাতিব নালাগে, সূৰ্য ডুবাৰ লগে লগে সিহঁতে আকৌ নিজে নিজে নিজৰ ঘৰলৈ আহিব, হয়নে বাৰু? গতিকে ভগৱান কৃষ্ণৰ লীলা মানে কি? অমৃত। বোলে তোমাৰ দেহৰ ইন্দ্ৰিয়ৰূপী এই গোবৎসবিলাকক ময়েই খুলি দিওঁ, ময়েই শুৱাই থওঁ, কৰ্তা ময়েই, কিন্তু তুমি এইটো অনুভৱ কৰা নাই। এতিয়া কৃষ্ণৰ তত্ত্বটোক আকৌ বুজাইছে কি? বোলে এই কৃষ্ণই গৈ কি কৰিছে বুলি কৈছে যে গোপীসকলে গাখীৰ খীৰাই মাখনৰ লৱণু আদি বনাই সিকিৰাত তুলি ওপৰত থয়, তলত থলে পোক পৰুৱা লাগিব, এইটোতো আছেই। সেইটো কাৰণে সিকিৰাত তুলি ওপৰত থোৱা নহয়। কিয় ওপৰত থয়? যদি কেনেবাকে কানাই পায় কাকো নুসুধে, খাই দিব। লুকুৱাই থৈও সাৰিব নোৱাৰে, য'তে লুকুৱাই থৈ তাতে পায়গে, হয়নে বাৰু? গোপীবিলাকে দুগ্ধৰ পৰা নিষ্কাশন কৰা লৱণু, মাখন আদি যিবিলাক অতি সুস্বাদু গাখীৰৰ পৰা নিৰ্মিত দ্ৰব্য, এইবিলাক সিকিৰা এডালত বান্ধি কি কৰে? কৃষ্ণ সৰু হৈ আছে যে ঢুকি নোপোৱাকে ওপৰত তুলি ধৰে। কৃষ্ণ তত্ত্ব, হয়নে বাৰু? মাখন কি? মধুৰতা। মাখন কি? আত্মাতত্ত্ব। এই আত্মাতত্ত্ববিলাকক গোপী কি? গোপী হল গোপন তত্ত্ব। গোপী কি? গোপনে ঈশ্বৰে, কিন্তু নাজানে নিজে। সেইটো কাৰণে কি কৰে? কৃষ্ণই চুৰ কৰি খায় বুলি মাখনখিনি ওপৰত আনি থয়। কৃষ্ণই লীলা কৰি এই জগতৰ জীৱবিলাকক বুজাব বিচাৰিছে যে তুমি য'তে লুকুৱাই নোথোৱা কিয়, মই হলো দিব্য জ্যোতি, মই হলো দিব্য কান্তি। য'ত আন্ধাৰ থাকে, আন্ধাৰে মোক ঢাকিব নোৱাৰে। য'ত পোহৰ থাকে, সেই পোহৰকো মই নিষ্প্ৰভ কৰি, মই আত্মা সূৰ্য হৈ জ্বলি, মই নিজৰ পোহৰত নিজেই প্ৰকাশ হৈ থাকো। সেইটো কাৰণে কি বুজালে? যে মোৰ পৰা একো বস্তু লুকুৱাই ৰাখিব নোৱাৰা। কৃষ্ণই লীলা কৰি বুজাইছে, বৃন্দাবনৰ গোপীসকলক শিকাইছে, যশোদা মাক দেখুৱাইছে। বোলে কি? মই তোমাৰ পুত্ৰ নহয়, মই ঈশ্বৰ। কেতিয়া দেখুৱাইছে? মুখখন মেলি দিছে, গোটেই সপ্ত দ্বীপ পৃথিৱী, চন্দ্ৰ, সূৰ্য, গ্ৰহ তথা নক্ষত্ৰ কৃষ্ণৰ গৰ্ভত সমস্ত দেখুৱাই দিছে, হয়নে বাৰু? এই জীৱনটো পালে ঈশ্বৰক দেখা পাম, এই জীৱনটো পালে জগতক দেখা পাম, এই জীৱনটো থকালৈকে যিমানখিনি কৃষ্ণৰ ৰূপ, গুণ, যশ আৰু লীলাৰ তত্ত্ব আছে গোটেইখিনিক শ্ৰৱণ কীৰ্তন কৰাৰ সুযোগ পাম। সেইটো কাৰণে যশোদা কি? যশোদা হল কৃষ্ণৰ যশ। নন্দ কি? নন্দ হল কৃষ্ণৰ আনন্দ। সেইটো কাৰণে নন্দ আৰু যশোদা কৃষ্ণৰ পালিত পিতৃ মাতৃ। কৃষ্ণক জন্ম দিয়া পিতৃ মাতৃ আমি ঘোষা-জোকা গাই লৈছো। দৈৱকী পুত্ৰৰ পদসেৱা বুলি কৈছে, কিয়নো কৃষ্ণৰ বুলি প্ৰত্যক্ষভাৱে কোৱা নাই। দৈৱকী এগৰাকী দেৱী, দৈৱকী এগৰাকী মাতৃ, দৈৱকী কংসৰ দৰে দুষ্ট এজনৰ ভগ্নী, দৈৱকী বসুদেৱৰ দৰে এজন শুদ্ধ সাত্বিক নিষ্ঠাবান পুৰুষৰ কি? ভাৰ্যা। দৈৱকীৰ লগত যিকেইটা দৈবিক গুণ আছে, এই দৈবিক গুণ কেইটা এগৰাকী নাৰী বা পুৰুষৰ লগত থাকিব লগা। সেইটো কাৰণে দৈৱকী পুত্ৰৰ পদসেৱা বুলি কৈছে। বোলে কিয়? দৈৱকীৰ দৰে দয়াশীল, দৈৱকীৰ দৰে ক্ষমাশীল, দৈৱকীৰ দৰে ধীৰ, দৈৱকীৰ দৰে ভক্তিপৰায়ণ কেনেবাকে যদি ভকত বৈষ্ণৱৰ সেৱা কৰিব পৰা যায়, এয়া কৃষ্ণ সেৱা। সেইটো কাৰণে ঘোষা-জোকাত দৈৱকী পুত্ৰৰ পদসেৱা বুলি কৈছে, কৃষ্ণ বুলি উল্লেখ কৰা নাই। কিয় কৰা নাই? যে শুদ্ধ সাত্বিক ভকত বৈষ্ণৱৰ চৰণ সেৱাৰ যোগেদি তুমি নিষ্কাম ভাৱেৰে যদি ঈশ্বৰ সুখৰ অকণমান আনন্দ যদি তুমি কেনেবাকে লবলৈ যত্ন কৰা, তাতেই কৃষ্ণক পাবা।
বেলেগে তুমি মঠ মন্দিৰ গীৰ্জা ক'তো কৃষ্ণক যদি বিচাৰি চলাশ কৰা কেতিয়াও নেপাবা ভাগৱত শাস্ত্ৰই কৃষ্ণৰ চৰণ কেনেকে সেৱা কৰিব লাগে তাৰ শুদ্ধ যেটো ব্যৱস্থা সেই ব্যৱস্থাটো দেখাইছে কি দেখাইছে যিজন ঈশ্বৰক আমি ধূপ দীপ নৈবেদ্য ইমান কষ্ট কৰি অৰ্পণা কৰিব লগা হৈছে সেইজন কৃষ্ণই কি কৰিছে তেওঁ পাব বুলি লুকুৱাই ৰখা মাখনকনো নিজে গৈ চুৰ কৰি খাইছে কি বুজাল যে ভগৱান তুমি ভবাৰ নিচিনা নহয় ভগৱান তুমি ভবাৰ নিচিনা জটিল নহয় ভগৱান কি ভগৱান হল অষ্ট ঐশ্বৰ্যৰ গৰাকী ভগৱান হল অনিমা লঘিমা গৰিমা পকাইমা প্ৰাপ্তি ইক্ষিত বিক্ষিপ্ত কামবাইশ্যতা এই সমস্তখিনি ঈশ্বৰ গুণেৰে সম্পত্তিৰে সৈতে সমৃদ্ধ যিজন ভগৱানক তুমি পাবলৈ বহুত জটিল বুলি ভাবিছা সেইজন ভগৱান গোপন হৈ ৰহস্য হৈ আত্মা হৈ তোমাৰ লগতে প্ৰকাশ হৈ আছে তুমি মাত্ৰ বিচাৰ কৰি চাব জনা নাই এইটো কাৰণে তোমাৰ ভগৱত উপলব্ধিটো হোৱা নাই তুমি যি মাখন কৃষ্ণই পাব বুলি চুৰ কৰি ৰাখিছা ওই সেইকণ মাখনো কৃষ্ণই কৃষ্ণৰ পৰা সেই দ্ৰব্যকামবিলাক পৃথক নহয় সেইটো কাৰণে পদত কি বুলি কৈছে যে কৃষ্ণক বোলে আন্ধাৰেও ঢাকিব নোৱাৰে আন্ধাৰতো খুজি পোৱা যায় বোলে কিয় খুজি পোৱা যায় কৃষ্ণ হল পোহৰ প্ৰকাশ কৃষ্ণ হল আত্মা অমৃত যি অমৃতে জড়বিলাকক মৃতবিলাকক চৈতন্য কৰি দিব পাৰে সেই কৃষ্ণ তত্ত্বৰ কথা যদি আমি অকণমান মনন কৰো ভাবো শ্ৰৱণ কৰো তেতিয়াহ'লে আমাৰ জীৱনৰ যিখিনি পুণ্য সেই পুণ্যখিনি আমাৰ বৃদ্ধি হ'ব ভগৱান কৃষ্ণৰ ধূততালিৰ কথা আমাক পদত ক'লে মানে বাৰু আৰু কি কৰিছে ভগৱান কৃষ্ণৰ এটা বিশেষত্ব দেখুৱাইছে পদত কি দেখুৱাইছে বোলে অন্য বস্তুবিলাক আন্ধাৰ হোৱাৰ লগে লগে ঢাক খাই যায় কৃষ্ণ যেতিয়া আন্ধাৰৰ ফালে প্ৰৱেশ হয় আন্ধাৰবিলাক দূৰ হয় কৃষ্ণ জিলিকিবলৈ লয় বোলে কিয় কৃষ্ণ সেইটো দেহ নহয় ইচ্ছা কৰি দেহলৈ আহিছে কৃষ্ণ সেয়া আত্মা কৃষ্ণ কি কৃষ্ণ আত্মা আত্মা কাৰণে তেওঁ কোনো আন্ধাৰে ঢাকিব নোৱাৰে যিমান আন্ধাৰলৈ সোমাই যাব কিমান উজ্জ্বল হৈ জিলিকিবলৈ লয় সেইটো কাৰণে আমি কি বুজিব লাগিব ওই আটাইতকৈ আন্ধাৰ কি আটাইতকৈ আন্ধাৰ এই পৃথিৱী সূৰ্য আৰু পোহৰ নোহোৱা নহয় আটাইতকৈ আন্ধাৰ আমাৰ অজ্ঞান আটাইতকৈ আন্ধাৰ আমাৰ অবিদ্যা আটাইতকৈ আন্ধাৰ ঈশ্বৰ আমাৰ লগতে আছে আমি একো অনুভৱ কৰিব নোৱাৰাটো এইটোৱে হল আটাইতকৈ অন্ধকাৰ হয়নে বাৰু এই অন্ধকাৰ ৰাতিবিলাকক বিতুপন ৰাতি কৰিব লাগিব বোলে কি যিটো ৰাতিত কৃষ্ণই গোপীৰ হাতত ধৰি একেলগে বৃন্দাবনত নৃত্য কৰিব সেইটো কাৰণে কৃষ্ণৰ নাম গুণ যশ আৰু লীলাৰ যিটো চৈতন্য তত্ত্ব এই তত্ত্বৰ যোগেদি ভগৱত প্ৰাপ্তিৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটোকে আমাক ভাগৱত শাস্ত্ৰই দেখুৱাইছে দশম অমৃতময় কৃষ্ণৰ অমৃত তত্ত্ব হে ৰাম কৃষ্ণ কৃষ্ণৰ মুখক চাই এ ঘৰত লিপি পুচি এ তাতো ভৰচি পলাই যান্ত এ আমি হাসি মৰব কপতি এ তোমাৰ কুলাত বাবে হে নমাতিয়া সন্ত কৃষ্ণে এ যেন খুবি নিতসী কৃষ্ণৰ মুখক চাই এ হাসি হাসি ৰংগ পাই এ গোপীগণে কহে হি কথা তৰ তৰ কৰি কৃষ্ণে হে মাৱৰ মুখক শান্ত ও দেখি যশোদাৰ ভয় বেঠা কৃষ্ণ ঈশ্বৰ যদিও কি কৰিবলৈ আহিছে যে মই নৰৰ খৰি এটা লৈ লীলা কৰিবলৈ আহিছে লীলা কেনেকে কৰিম নিখুঁতকে কৰিম লীলা কেনেকে কৰিম সকলোকে আনন্দৰ ভাগ দিম লীলা কেনেকে কৰিম মোৰ দুষ্টামীৰ মাজতো মোৰ ঈশ্বৰ তত্ত্ব লুকাই থাকিব সেইটো কাৰণে গোপীসকলে যেতিয়া কৃষ্ণ নন্দৰ যশোদাৰ সন্তান এটা হৈছে বুলি যেতিয়া চাবলৈ গৈছে কি বুলি চাবলৈ গৈছে
এইটো মানুহৰ পোৱালি হ'বই নোৱাৰে, শিশু হ'বই নোৱাৰে। বোলে কিয়? নন্দৰ 80 বছৰ আৰু যশোদাৰ 60 বছৰ। এই 80 বছৰ 60 বছৰ বয়সত ইহঁতৰ সন্তান জন্ম হোৱা নাই, ইহঁতেতো ক'ব পৰা আনিছে। এইটো পোৱালি ক'ব পৰা আনিছে। সেইটো কাৰণে বৃন্দাবনৰ গোপীসকল আগৰ জন্মত কি আছিলে? সত্য যুগৰ ঋষিমুনি আছিলে, হয়নে? তেতা যুগৰ যজ্ঞ কৰা ব্ৰাহ্মণসকল আছিলে, পুৰোহিতসকল আছিলে। আৰু দাপৰ যুগত কি হৈছে? দাপৰ যুগত তেওঁলোক গোপী হৈছে। সেই পুণ্যৰ বলতহে গোপী হ'বলৈ পাইছে। এতিয়া গোপীসকলে কি কৰিছে? যে নন্দৰ দুলালক এবাৰ চাই আহোঁগৈ। যেতিয়া নন্দৰ দুলাল এইটোতো মানুহ নহয়, মানুহ নহয় এনেকে চাবলৈ আহিছে, হয়নে বাৰু? যি মানুহ নহয় সি ঈশ্বৰ। তেওঁলোকৰ হৃদয়ত আগৰ পৰাই ঈশ্বৰ প্ৰেম আছেই। এইবাৰ ঈশ্বৰ প্ৰেমটো ভগৱান কৃষ্ণই আকৌ জগাই তুলিছে। বোলে কি? মোক তোমালোকে শিশু ৰূপত চাব নালাগে, ঈশ্বৰ ৰূপতেই চাবা। যেতিয়া নন্দৰ দুলালৰ চৰণ চাই দিলে, চৰণত থকা পঞ্চচিহ্ন দেখি গ'ল। পঞ্চচিহ্ন জিলিকিবলৈ ল'লে, চৰণৰ পৰা জ্যোতি প্ৰকাশ পাবলৈ ল'লে। গোপীবিলাকৰ আগৰ জন্মবিলাকলৈ মনত পৰি গ'ল যে এওঁ চৰণ দৰ্শন কৰাৰ লগে লগেই এইটো জন্মক পাহৰি আমি আকৌ আগৰ জন্ম পাই গৈছো। কি কথা? তেওঁলোকে মনে মনে ভাবিছে আকৌ কি? এওঁ নৰ নহয়, ঈশ্বৰ, হয়নে? ঘৰত গৈ পেলাই কি কৰিছে? এই যে আমি দেখিছিলো, কি দেখিছিলো? তেওঁ চৰণ দেখাৰ লগে লগে আমাৰ আগৰ জন্মবোৰ দেখি গৈছিলো। তেওঁ চৰণ দেখাৰ লগে লগে আমি আমাৰ আগৰ অতীতবোৰ গম পাই গৈছিলো। কি কথা? প্ৰত্যেক গোপীয়ে সেইটোকে ভাবি থাকিবলৈ লৈছে।